ক্লাছ 9, 10 আৰু 12 25,000ৰো অধিক ছাত্ৰ-ছাত্ৰীয়ে এতিয়া জ্ঞান পাণ্ডা এপত শিকি আছে। উচ্চ মানদণ্ডৰ শিক্ষাৰ বাবে এতিয়াই ডাউনলোড কৰক জ্ঞান পাণ্ডা এপ। আমি শেষৰ ভিডিঅ'ত কি শিকিলো যে কম্পাছৰ সহায়ত কেনেদৰে আমাৰ বেসিক কোণ কেইটা আঁকিব পাৰি হয়নে আৰু শিকিলো যে এডাল আমাক ৰেখা দিয়া থাকিলে সেই ৰেখাডালৰ সমান্তৰালকে আন এডাল ৰেখা কেনেদৰে কম্পাছ আৰু স্কেলৰ সহায়ত আঁকিব পাৰি সেই বিষয়ে শিকিলো। এতিয়া সেইখিনি বস্তু আমাক দৰকাৰ হ'ব, ঠিক আছে। এতিয়া আজি আমি তোমালোকৰ চেপ্টাৰটোত কেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব সেয়া আমি আলোচনা কৰিম আৰু আমি প্ৰশ্ন কৰিম। ওকে, এতিয়া চোৱা প্ৰথম তোমালোকক এটা প্ৰশ্ন দিব যে যিকোনো এডাল ৰেখা দিয়া থাকিব। কি কৰিব? যিকোনো এডাল ৰেখা দিয়া থাকিব। ধৰি লোৱা মই এডাল ৰেখাখণ্ড আঁকিলো, ইয়াত এডাল মই ৰেখাখণ্ড আঁকিলো, ঠিক আছে। এডাল মই ৰেখাখণ্ড আঁকিলো, নাম দি দিলো ধৰি লোৱা মই এইটো পইণ্ট এ আৰু এইটো পইণ্ট বি, ঠিক আছে, এ বি হলে এতিয়া আমাক ক'ব যে এই ৰেখাডাল 3:2 অনুপাতত ভাগ কৰা। কি কৈছে যে 3:2 অনুপাততে ৰেখাডাল ভাগ কৰিব লাগে। অৰ্থাৎ 3:2 মানে কি? চোৱা 3 2 কিমান 5 হয়নে? তো ৰেখাডাল চোৱা মই প্ৰথমতে সমান 5টা সমান ভাগত ভাগ কৰি ল'ম, ঠিক আছে। তো এইটো আমাৰ ৰেখাডাল কিমান আছে চোৱা 20 সেন্টিমিটাৰ আছে নে? তো 20 সেন্টিমিটাৰক মই যদি সমানে সমানে ভাগ কৰো 5 ভাগত, চোৱা 3:2 মানে 3 2 5, ঠিক আছে। তো এটা ভাগ এখিনিত পৰিব, এটা ভাগ ইয়াত পৰিব, ঠিক আছে। আচ্ছা এইটো আহি গৈছে ৰবা, ইয়াত চোৱা কি কৰিম মই 4 8 8 4 12 12 4 16 16 4 20। এইটো চোৱা এটা দুটা, ইয়াৰ পৰা ইয়ালৈকে এটা, ইয়াৰ পৰা ইয়ালৈকে দুটা, ইয়াৰ পৰা ইয়ালৈকে তিনটা, ইয়াৰ পৰা ইয়ালৈকে চাৰিটা, ইয়াৰ পৰা ইয়ালৈকে পাঁচটা, অৰ্থাৎ 5টা সমান ভাগত ভাগ হ'ল হলে। এতিয়া আমাক কৈছে যে ৰেখাডাল 3:2 অনুপাতত ভাগ কৰা। অৰ্থাৎ আমি কি কৰিম 1 2 3 এইখিনিত আমি এনেদৰে ভাগ কৰি পেলাব লাগিব। ধৰি লও এই পইণ্টটো সি হলে, ধৰি ললো এই পইণ্টটো সি। তো এতিয়া এ সি মানে কিমান আছে? ইয়াত এভাগ দুভাগ তিনি ভাগ আছে হয়নে? তো এফালে থাকিলে কিমান 3 ভাগ আৰু সিৰ পৰা বি লৈকে কেইভাগ থাকিলে? এভাগ দুভাগ, দুটা সমান ভাগ থাকি গ'ল নাই? এটা ভাগ দুটা ভাগ হলে তাৰ মানে কি হ'ল আমাৰ ৰেখাডাল 3:2 অনুপাতত ভাগ হৈ গ'ল। বুজি পাইছা? তো এইখিনি বস্তু শিকিছিলো হয়নে? m:n অনুপাতত আমি ভাগ কৰিলে আমি স্থানাংক জ্যামিতি শিকিছিলো হলে। তো এনেকুৱা ধৰণে কি হ'ব, এতিয়া আমি ৰেখাডাল ভাগ কৰিব লাগিব, ঠিক আছে। ৰেখাডাল আমি কি কৰিব লাগিব? ভাগ কৰিব লাগিব। এনেদৰে অনুপাত দিয়া থাকিব আমাক, 3:2 দিয়া থাকিব পাৰে, 4:1 যিকোনো অনুপাত দিয়া থাকিব, ঠিক আছে। আমাক এডাল ৰেখা দি দিব আৰু সেই ৰেখাডালক ইমান অনুপাতত ভাগ কৰা বুলি ক'ব। এতিয়া 3:2 মানে এনেদৰে হ'ল। যদি 3:2 নকলেহেঁতেন, আমাক যদি ক'লেহেঁতেন যে 4:1 অনুপাতত ভাগ কৰা, তো তেতিয়া কি হ'লহেঁতেন? 4:1 অনুপাত কি হ'ব? 4 ভাগ 1 2 3 4 হয়নে? এইখিনিত যদি মই চি বিন্দুটো আঁকি দিওঁ, ইয়াত ধৰা মই চি বিন্দুটো আঁকি দিলো হলে। এতিয়া চিৰ বাওঁফালে কেইভাগ সমান ভাগ আছে চোৱা 1 হয়নে নহয়? এইখিনিলৈকে এটা ভাগ, এইখিনিলৈকে দুটা ভাগ, এভাগ দুভাগ তিনি ভাগ চাৰি ভাগ হয়নে? তো এ চি হ'ল 4 আৰু চিৰ পৰা বিলৈকে এটা সমান ভাগ আছে হয়নে? তো কি হ'ব 4:1। তো এইটোৱে হৈ গ'ল আমাৰ 4:1। এতিয়া আমাক স্কেল নিদিয়ে, ঠিক আছে, আমাক স্কেলডাল নিদিয়ে। আমি স্কেলডাল ব্যৱহাৰ নকৰাকে কি কৰিব লাগিব? ৰেখাডাল সমান ভাগত ভাগ কৰিব লাগিব, ঠিক আছে। স্কেল ব্যৱহাৰ কৰিম কিন্তু স্কেলেৰে আমি জুখি ভাগ কৰিব নোৱাৰিম, ঠিক আছে। আমি কি কৰিম? কম্পাছ আৰু স্কেলৰ সহায়ত আমি ৰেখাডাল ভাগ কৰিম, ঠিক আছে। তো এইটো এটা আমাৰ প্ৰশ্ন, এনেধৰণৰ এটা প্ৰশ্ন থাকিব। আৰু আমাৰ 2 নম্বৰ প্ৰশ্নটো কি থাকিব? আমাৰ 2 নম্বৰ প্ৰশ্নটোত এটা ত্ৰিভুজ দিয়া থাকিব। কি দিয়া থাকিব? এটা ত্ৰিভুজ দিয়া থাকিব। ধৰি লোৱা আমাক এনেদৰে এটা কি দিব? আমাক ত্ৰিভুজ দিব। তো কেনেকে দিব চোৱা, ধৰি লোৱা আমাক এটা ত্ৰিভুজ দি দিলে এইটো, ঠিক আছে। অলপ বেকা বেকিকে আঁকিছো মই, এনেদৰে এটা ত্ৰিভুজ দিলে হলে। এতিয়া আমাক ক'ব যে এই ত্ৰিভুজটোৰ সদৃশ আন এটা ত্ৰিভুজ আঁকিব লাগে যিটোৰ বাহুৰ অনুপাতবিলাক ধৰা 2/3 হলে। তো 2/3 মানে 2/3 লিখাতকে মই অলপ বেলেগকে দিওঁ। ধৰি লোৱা যাৰ বাহুবিলাকৰ অনুপাত 3/2, ঠিক আছে, 3/2 হলে কি কৈছে যে এটা ত্ৰিভুজ দিয়া থাকিব আমাক। এই ত্ৰিভুজটোৰ সদৃশ আন এটা ত্ৰিভুজ আঁকিব লাগে যাৰ বাহুবিলাকৰ অনুপাত এই ত্ৰিভুজটোৰ বাহুবিলাকৰ অনুপাতৰ 3/2 হলে 3/2। অৰ্থাৎ চোৱা 3/2 মানে কিমান? 1.5 হয়নে?
3/2 মানে কিমান 1.5 তাৰ মানে কি চোৱা এই বাহুটো ধৰি লোৱা আমাৰ আছিলে 1 এটো বাহু ধৰা আছিলে 1 এই বাহুটো ধৰা আছিলে আমাৰ 2 সেন্টিমিটাৰ ঠিক আছে এটো ধৰা আছিলে আমাৰ 3 সেন্টিমিটাৰ হলে তো আমি কি কৰিব লাগিব এই ত্ৰিভুজটোৰ এই বাহুটো 1 হয়নে তো 1ক 1.5 এ পূৰণ কৰিব লাগিব তো 1ক 1.5 এ পূৰণ কৰিলে আমি কি পাম 1.5 পাম হলে তো অৰ্থাৎ এই বাহুটো এটো যেটো এ বি সি ত্ৰিভুজ আছিলে ধৰা এ বি সি ত্ৰিভুজ আছিলে তো কি কৰিলো আমি এটো ধৰা আমি যেটো ত্ৰিভুজ আকিম এটো পি কিউ আৰ আকিম ঠিক আছে পি কিউ আৰ তো এ বিৰ সদিশ ধৰা আকিম পি কিউ তো কিমান গুণ চোৱা 1.5 টাইমছ দেইছানে তো একৰ লগত 1.5 পূৰণ কৰিলো এটো হৈ গল 1.5 এটা বি সি বাহুৰ লগত 1.5 পূৰণ কৰি দিয়া কিমান হ'ব 2 লগত 1.5 পূৰণ কৰিলে কি হ'ব 3 হ'ব হয়নে অৰ্থাৎ কিউ আৰ এটো যেটো আৰ ঠিক আছে এটো হৈ গল আমাৰ কিউ আৰ ইয়াৰ 1.5 গুণ দেইছানে ইয়াৰ 1.5 গুণ অৰ্থাৎ এটো হৈ গল 3 তাৰ পিছত এটো এসি আসলে 3 তো 3 ক যদি আমি 1.5 এ পূৰণ কৰি দিও আমি পাম কিমান 4.5 সেন্টিমিটাৰ ঠিক আছে 4.5 সেন্টিমিটাৰ অৰ্থাৎ এই ত্ৰিভুজটোৰ সদিশ ত্ৰিভুজ এটো যাৰ বাহুৰ কি হৈছে যিটোৰ বাহু বিলাক 1.5 টাইমছ ইয়াতকৈ বেছি ঠিক আছে তো এটো 1 আছিল এটো 1.5 হৈ গল এটো 2 আছিল তাতকৈ 1.5 গুণ বাঢ়ি গল 3 হৈ গল আৰু এটো 3 আছিল এটো 4.5 হৈ গল ঠিক আছে তো এটো জাস্ট দেখাবৰ কাৰণে ঠিক আছে তো ঠিক তেনে দৰে আমাক 1.5 নিদি ধৰা 0.5 দি দিলে অৰ্থাৎ ইয়াতকৈ কি হ'ব তেতিয়া 0.5 দিলে কি হ'ব এই ত্ৰিভুজটো সৰু হ'ব হয়নে অৰ্থাৎ এই ত্ৰিভুজটোৰ বাহুৰ মান বিলাকৰ কিমানে 0.5 টাইমছ অৰ্থাৎ এটো যদি 1 হয় ইয়া কি হ'ব 1ৰ লগত 0.5 পূৰণ কৰিলে কি হ'ব আধা হ'ব মানে 0.5 হৈ যাব অৰ্থাৎ এটো কি হৈ যাব 0.5 এটো ধৰা p এটো ধৰা q তো bc আছিল 2 সেন্টিমিটাৰ তো 2 লগত 0.5 পূৰণ কৰিলে কি হ'ব 1 হ'ব হয়নে 2 ৰ আধা 1 আৰু ac আছিল 3 ৰ আধা কিমান 3 ৰ আধা হৈ গল আমাৰ কিমান 1.5 অৰ্থাৎ এটো চোৱা pq এটো r ঠিক আছে pqr ত্ৰিভুজটো পালোগে যাৰ বাহুবিলাকৰ অনুপাত এই ত্ৰিভুজটোৰ বাহুৰ অনুপাতৰ কিমান 0.5 টাইমছ ওকে তো তেনে দৰে আমাৰ আকিবলৈ দিব ঠিক আছে তো এখিনি হৈ গল আমাৰ প্ৰশ্নখিনি ইয়াৰ বাহিৰে বেলেগ প্ৰশ্ন নাই এই দুটা ধৰণৰ প্ৰশ্নই আছে তো এখিনি আমি কৰিলে হৈ যাব ঠিক আছে এতিয়া চোৱা আমাক প্ৰথমতে ধৰা প্ৰশ্ন দিলে যে আমাক কি দিছে যে অঙ্কন 1 এটা নিৰ্দিষ্ট অনুপাতত এডাল ৰেখাখণ্ডক ভাগ কৰা কি কৈছে যে এটা নিৰ্দিষ্ট অনুপাতত এডাল ৰেখাখণ্ডক আমি কি কৰিব লাগে ভাগ কৰিব লাগে এটো প্ৰশ্নটো দিছে ঠিক আছে এটো প্ৰশ্নটো হলে এতিয়া আমি কি কৰিম প্ৰথম এডাল ৰেখা আকিলম হলে প্ৰথম এডাল আমি ৰেখা এডাল আকিলম আমি যি কোনো দৈৰ্ঘ্যৰ হলে আমাক দৈৰ্ঘ্যটো দিয়া নাই গতিকে আমি যি কোনো দৈৰ্ঘ্য ল'ব পাৰিম ঠিক আছে তো আমি চোৱা এডাল ৰেখা লম ধৰি লোৱা মই এডাল ৰেখা ললো এডাল ওকে এডাল মই ৰেখা ললো ab হলে নাম দি দিও মই ab ঠিক আছে ab ৰেখাখণ্ড এডাল ললো মই ওকে ঠিক আছে এতিয়া চোৱা আমি প্ৰথম জেনেদৰে আকিম অঙ্কনৰ পৰ্যায়বোৰ আমি আকিব লাগিব ঠিক আছে যে কেনেদৰে আকিছো সেইখিনি লিখি দিব লাগিব ঠিক আছে আৰু শেষত আমি যুক্তি দেখাব লাগিব যে ৰেখাডাল কেনে ভাগটো কিয় হৈছে শুদ্ধ কিয় হৈছে আমাক যদি কয় 3:2 অনুপাতত ভাগ কৰা তো আমি শেষত দেখাব লাগিব যে 3:2 অনুপাত কিয় হল হলে সেই বস্তুখিনি আমি দেখাব লাগিব ঠিক আছে আটাইখিনি বস্তু আমি লিখিব লাগিব তো মই তোমালোকক ইয়াত দেখাই যাম আৰু লিখি যাম ওকে তো তেতিয়া হলে আমি প্ৰথম স্টেপ কি কৰিলো যে এডাল ab ৰেখাখণ্ড ললো ঠিক আছে ab ৰেখাখণ্ড ললো যাৰ দৈৰ্ঘ্যটো ধৰি ললো l যাৰ দৈৰ্ঘ্যটো কি l বুলি আমি ধৰি ললো ঠিক আছে কাৰণ আমাক দৈৰ্ঘ্যটো দিয়া নাই গতিকে l বুলি ধৰি ললো আৰু পৰীক্ষাত সাধাৰণতে দৈৰ্ঘ্যটো দি দিব ঠিক আছে এতিয়া নেক্সট কাম কি চোৱা আমি কি কৰিম যে এই ৰেখাখণ্ডৰ লগত সূক্ষ্ম কোণ কৰাকৈ আন এডাল ৰেখা আকিম কি কৰিম যে এই ৰেখাডালৰ লগত সূক্ষ্ম কোণ কৰি থকাকৈ সূক্ষ্ম কোণ মানে 90 ডিগ্ৰীতকৈ সৰু ঠিক আছে 90 ডিগ্ৰীতকৈ সৰু কোণ কৰি থকাকৈ এডাল আমি যি কোনো ৰেখাখণ্ড আমি কি কৰিম আকিম ধৰি লোৱা মই এ বিন্দুত মই ৰাখি ললো কি কৰিম মই এ বিন্দুৰ পৰা কি কৰিম মই এডাল সূক্ষ্ম কোণ কৰি থকাকৈ মই আন এডাল ৰেখা আকিম ওকে তো চোৱা ইয়াত আমি ৰাখিলম এনেদৰে হয়নে তো আমি এফালে ললো আচ্ছা এডাল স্কেলডাল মই ঘূৰাই লৈছো ঠিক আছে
এতিয়া চোৱা আমি এনেদৰে স্কেলডাল ৰাখি ললো ঠিক আছে এইদৰে স্কেলডাল ৰাখি ললো আৰু এইদৰে স্কেলডাল ৰাখি আমি কি কৰিম আমি যিকোনো দৈৰ্ঘ্যৰ এডাল কি কৰিম আমি ৰেখা টানি লম ঠিক আছে মনত ৰাখিবা এই ৰেখাডালে যিডাল আমি এতিয়া ৰেখা টানিলো এডাল এই ৰেখাডালে এই যিডাল আমাৰ ৰেখা আছিল AB ৰেখা তাৰ লগত সদায় কি কৰিব লাগিব সূক্ষ্ম কোণ সৃষ্টি কৰিব লাগিব অৰ্থাৎ 90 ডিগ্ৰীতকৈ এটা কম কোণ সৃষ্টি কৰিব লাগিব ঠিক আছে তো এই কোণটো ইয়াতে 90 ডিগ্ৰীতকৈ কম হৈছে নে চোৱা এইটো কোণ এই কোণটো 90 ডিগ্ৰীতকৈ কম হয় নে নহয় হয় মানে কাৰণ 90 ডিগ্ৰী হ'বলৈ হলে আমি কি কৰিব লাগিব 90 ডিগ্ৰী হ'বলৈ হলে আমি এইটো ৰেখাডাল কি কৰিব লাগিব এইখিনি তাকিব লাগিব হয়নে এনেদৰে আমি পোনকে যেতিয়া আঁকিম তেতিয়াহে ইয়াত 90 ডিগ্ৰী হ'ব হয়নে গতিকে চোৱা ইয়াতকৈ এই ৰেখাডালতকৈ ভিতৰ তাকিব লাগিব ঠিক আছে কাৰণ এইখিনি হৈ গ'ল 90 ডিগ্ৰী আৰু এইফালে আঁকি দিলে বাঢ়ি যাব ঠিক আছে তো সদায় চাবা যে এই ৰেখাডালৰ লগত অৰ্থাৎ যিডাল আমাক ৰেখা দিব যিডাল ৰেখা আমাক ভাগ কৰিবলৈ দিব সেই ৰেখাডালৰ লগত আনডাল ৰেখা সদায় কি হ'ব লাগিব 90 ডিগ্ৰীতকৈ কম কোণ কৰি থাকিব লাগিব ঠিক আছে অৰ্থাৎ সূক্ষ্ম কোণ কৰি থাকিব লাগিব ঠিক আছে সূক্ষ্ম কোণ কৰি থাকিব লাগিব ঠিক আছে হৈ গ'ল এখিনিলৈকে এতিয়া চোৱা আমাক কি দিছিলে প্ৰশ্নটো কি দিছিলে আমাক যে কৈছিলে যে এটা নিৰ্দিষ্ট অনুপাতত এডাল ৰেখাখণ্ডক ভাগ কৰা ঠিক আছে এতিয়া আমি ধৰি লম অনুপাতটো আমি ধৰি লম ঠিক আছে তোমালোকক পৰীক্ষাত দিয়ে দিব অনুপাতটো যে 3:2 5:8 তেনেদৰে দি দিব ঠিক আছে গতিকে আমি এতিয়াও ধৰি লম অনুপাতটো আমি ধৰিম যে ধৰা হল AB হৈছে চোৱা AB হৈছে ৰেখা L দৈৰ্ঘ্যৰ এডাল ৰেখাখণ্ড ঠিক আছে আৰু এই ৰেখাডালক m:n অনুপাতত ভাগ কৰিব লাগে ঠিক আছে তো এই ৰেখাডালক m:n অনুপাতত ভাগ কৰিব লাগে হলনে ধৰা হল m = 3 এটো m:n ঠিক আছে m:n হ'ব n টো লুকাই আছে ইয়াত এটো m:n ঠিক আছে তো ধৰা হল m = 3 আৰু n = 2 আমি ধৰি লম যে m = 3 আৰু n = 2 গতিকে অনুপাতটো কি হ'ব m:n তো m ৰ ঠাইত 3 n ৰ ঠাইত 2 গতিকে আমাৰ অনুপাতটো হ'ল কি 3:2 অৰ্থাৎ আমি এতিয়া কি কৰিম ৰেখাডালক 3:2 অনুপাতত ভাগ কৰি লম ঠিক আছে এতিয়া চোৱা আমি AB ৰ লগত সূক্ষ্ম কোণ হোৱাকৈ যিকোনো এডাল ৰশ্মি বা ৰেখা AX টনা হ'ল যিডাল আমি ইয়াত টানি লৈছো চোৱা আমি কি কৰিছো চোৱা আমি যিডাল ৰেখা টানিছিলো চোৱা আমি যিডাল ৰেখা টানিছিলো এডালৰ নাম দি দিয়া AX ঠিক আছে এটো X বিন্দু এটো A বিন্দু ওকে এতিয়া আমি কি কৰিম এই AX ৰেখাডালক মই এতিয়া সমানে 5টা ভাগত ভাগ কৰিম কিয় সমানে 5টা ভাগত ভাগ কৰিম চোৱা আমি ধৰি ললো m = 3 n = 2 হলে তো যদি মই m + n কৰো m + n তেতিয়া মই কি পাম m = 3 + n = 2 হয়নে তো m + n কি হ'ব 3 2 5 হয়নে আমি কি কৰিম সদায় যিডাল ৰেখা আমি টানিম সূক্ষ্ম কোণ কৰাকে যিডাল আমি ৰেখা টানিম ইয়াত যিডাল x ধৰিছো সদায় সেই ৰেখাডালক আমি যিমান অনুপাতত দিয়ে সেই অনুপাত দুটা যোগ কৰি যিটো পাম সীমান্তা ভাগত আমি কি কৰিম ভাগ কৰিম সমানে সীমান্তা ভাগত আমি ভাগ কৰিম কি কৰিম এই ৰেখাডালক আমি 5টা সমান ভাগত ভাগ কৰিম এই সাইডৰ পৰা ঠিক আছে এটো সাইডৰ পৰা হলে তো তাৰ কাৰণে আমি চোৱা স্কেলাৰে নকৰো আমি কি কৰিম কম্পাছৰ সহায়ত কৰিম ঠিক আছে তো এডাল মই কাটি দিলো এতিয়া মই চোৱা কম্পাছ লম হলে কম্পাছ লৈ মই কি কৰিম 5টা সমান ভাগত ভাগ কৰিম ঠিক আছে এফালৰ পৰা ঠিক আছে এফালৰ পৰা হলে তো ধৰি লোৱা কি কৰিবা তোমালোকে কম্পাছডাল যিকোনো লবা ঠিক আছে যিকোনো লবা অলপ সৰু লবা যাতে 5টা ভাগত এটো ভাগ হয়গে ঠিক আছে ধৰি ললো এনেকে ধৰি ললো ইমানটো দৈৰ্ঘ্য ধৰি ললো মই এটো 3 সেমি ঠিক আছে তো তোমালোকে জুখি লব নালাগে যিকোনো ললে হল ঠিক আছে তাৰ পিছত কি কৰিবা কম্পাছডালৰ জুঙা মূৰটো এই পইণ্টত ৰাখিবা ঠিক আছে এই পইণ্টত ৰাখি কি কৰিবা আনটো মূৰে কি কৰিবা এটা এনেদৰে কাটি দিবা এইদৰে এটা কাটি দিবা ঠিক আছে বৃত্তচাপ কাটি দিলা হলে তো চোৱা এটা ভাগ হৈ গল আমাৰ ইয়াৰ পৰা ইয়ালৈকে তো এটোৰ নাম কি দি দিয়া A1 ঠিক আছে A1 এটোক A বিন্দু বুলি ধৰিছো গতিকে মই এই বিন্দুটোৰ নাম দি দিলো কি A1 বিন্দু এতিয়া নেক্সট কি কৰিবা A1 বিন্দুত কম্পাছডাল ৰাখা A1 বিন্দুত কম্পাছডাল ৰাখা ঠিক আছে তো কম্পাছৰ আনটো মূৰে কি কৰা আকৌ কাটি দিয়া আৰু এটা বৃত্তচাপ এনেদৰে কাটি দিয়া হলে তো এটো আমি পাই গলো চোৱা এটো বিন্দু পাই গলো তো এটোৰ নাম দি দিয়া A2
2 ঠিক আছে A2 ওকে তো নেক্সট কি কৰিবা কম্পাসডাল আকৌ A3 ত ৰাখিবা ঠিক আছে A3 ত ৰাখিবা কম্পাসৰ জুঙা মূৰটো তো বাকিটো আকৌ এটা এনেদৰে কাটি দিবা A বিন্দুটো যেটো পালো আমি কটাকটি কৰা বিন্দুটো এটো ধৰি লোৱা A3 ঠিক আছে A3 হল নেক্সট ওয়ান আকৌ আমি ললো আৰু এটা এবাৰ লম আমি কি A3 ত লম হলে হল কম্পাসডাল A3 ত লবা এনেদৰে কাটি দিবা হৈ গল এটো হৈ গল আমাৰ যেটো বিন্দুত কটাকটি কৰিলে এটো এ বিন্দুটো ঠিক আছে তো এই বিন্দুটোৰ নাম দি দিলো আমি A4 ঠিক আছে A4 নেক্সট ইয়াত ৰবা এডৰ লবা এডৰ লৈ A4 ত লৈ কি কৰিবা এনেদৰে কাটি দিবা এটো হৈ গল কি A5 ঠিক আছে A5 ওকে তো সোয়া এতিয়া আমাৰ পাঁচটা সমান ভাগ হৈ গল সোয়া এটা ভাগ A পৰা A1 লৈ এটা ভাগ হলে A পৰা A1 এটা ভাগ A1 ৰ পৰা A2 লৈ আন এটা ভাগ A2 ৰ পৰা A3 লৈ এটা A3 পৰা A4 লৈ এটা ভাগ A4 পৰা A5 লৈ এটা ভাগ অৰ্থাৎ 1 2 3 4 5 4 পিছত 5 হয়নে তো এই পাঁচটা ভাগ ঠিক আছে ইয়াৰ পিছত এখিনি যিমান বাহি আছে দৰকাৰ নাই এখিনি বাহি থাকিলেও কমি থাকিলেও আমাক দৰকাৰ নাই আমি মাত্ৰ এনেদৰে পাঁচটা ভাগ বনাই ল'ব লাগে ঠিক আছে আমি পাঁচ ভাগ কৰি ললো ওকে হল এখিনলৈকে ধৰিব পাৰিছা তো এখিনলৈকে সোয়া আমি লিখিবও লাগিব হেতু কাৰণে মই ইয়াত লিখিও লৈছো ঠিক আছে এটো কম্পাসটো ইয়াত না লাগে তো সোয়া x ৰ ওপৰত পাঁচটা কি মই ব্ৰেকেটৰ ভিতৰত লিখি দিছো 5 = m + n অৰ্থাৎ m + n কৰি আমি 5 পাইছো হয়নে কাৰণ আমি m3 লৈছিলো n2 তো পাঁচটা বিন্দু a1 a2 a3 a4 আৰু a5 লোৱা হল যাতে সোয়া a1 = aa2 হয়নে সোয়া কেনেকৈ হৈছে aa1 অৰ্থাৎ a ৰ পৰা a1 লৈ যিমান দূৰ ইকুৱেল টু সোয়া কি হ'ব সদায় a1 = a1 a2 হয়নে a1 a2 হৈছে না a1 a2 এখিনিৰ পৰা এখিনলে যিমান দূৰ a1 ৰ পৰা a2 লৈ সিমান দূৰ হয়নে আকৌ a2 ৰ পৰা a3 লৈ সমান দূৰ হয়নে সোয়া আমি ইকুৱেল টু লিখিব পাৰো যে a2 ৰ পৰা a3 লৈ সমান দূৰ হয়নে নহয় a2 ৰ পৰা a2 লৈ সমান দূৰ a2 ৰ পৰা a2 লৈ সমান দূৰ তো a2 a3 ইকুৱেল টু কিমান a2 a3 হলে a2 a3 ওকে তাৰ মানে তাৰ পিছত সোয়া a2 আৰু a3 ৰ লগত কিমান সমান এইখিনি সমান সৰি এইখিনি সমান হয় নে নহয় a3 a4 ইকুৱেল টু a3 a4 ঠিক আছে a3 a4 আৰু a3 a4 লগত কি সমান a4 ইকুৱেল টু a5 a4 ইকুৱেল টু সৰি a4 * a5 ঠিক আছে a4 a5 বিন্দু নহয় হলে তো আমি সোয়া অৰ্থাৎ কি প্ৰতিটো ভাগে আসলতে সমান দেইছানে a1 ৰ লগত a অংশখিনিৰ লগত যি কোনো এটা ভাগ সমান হয়নে তো সেই বস্তুটোকে লিখিছো যে a1 = a1 a2 = a2 a3 ঠিক আছে তো ইকুৱেল টু a3 a4 = a4 a5 ঠিক আছে তো আমাৰ কাম হল এখিনি আমি কৰিব লাগিব এখিনি আমি কৰিবই লাগিব ঠিক আছে এখিনি কৰিব লাগিব আৰু এখিনি আমি লিখি দিলো ওকে তো এতিয়া সোয়া নেক্সট এখিনি মই মহাই দিও ঠিক আছে তো এখিনি বস্তু বুজাবৰ কাৰণে যেহেতু এখিনি না লাগে এটো বি টু মহাৰ খাই যাব তো এটো বি ঠিক আছে এটো বি পইণ্ট আছিল ঠিক আছে এখিনলৈকে হৈ গল তো লিখাখিনিও তোমালোকক দেখাই যাও লগতে সোয়া কি কৰিলো আমি এই বিন্দু কেটা আমি কি কৰিলো আকি ললো হলে আকি ললো নেক্সট কাম সোয়া আমি কি কৰিম এতিয়া আমি যেতিয়া এখিনি আকি ললো এতিয়া এই এখিনি দেখুৱাব না লাগে ঠিক আছে এই সৰু সৰু বস্তু বিলাক এইবিলাক দেখুৱাব না লাগে এইবিলাক দেখুৱাব না লাগে আচ্ছা ইয়াত এখিনি বস্তু না লাগে ঠিক আছে তো এটো না লাগে ওকে আচ্ছা ইয়াত এটো বস্তু ঠিক হৈছে হয়নে তো এটো বস্তু লাগিব এটো না লাগে এখিনি বস্তু না লাগে নেক্সট আমি কি কৰিব লাগিব সোয়া এতিয়া এই যেটো শেষৰ বিন্দু পালো এই শেষৰ বিন্দুটোৰ লগত এই বি টো সংযোগ কৰিব লাগিব কি কৰিব লাগিব এই যেটা ৰেখাডাল লৈছিলো তাৰ এই বি বিন্দুটোৰ লগত হলে তাৰ এই বি বিন্দুটোৰ লগত মই কি কৰিব লাগিব a5 সংযোগ কৰিব লাগিব ঠিক আছে a5 সংযোগ কৰিব লাগিব হল তো এতিয়া মই সংযোগ কৰি দিম মই কি কৰিম মই এই বি বিন্দুৰ লগত স্কেলডাল ছুটি কৰি লওঁ ওকে তো মই কি কৰিম এই বি বিন্দুৰ লগত একেবাৰে শেষৰ বিন্দুটো জয়েন কৰি দিব লাগিব
এই শেষৰ বিন্দুটো মানে A5 ঠিক আছে x বিন্দুটো নহয় ওকে কি কৰিব লাগিব চোৱা এই শেষৰ বিন্দুটোৰ লগত এটো জয়েন কৰি দিব লাগিব তো এটো মই জয়েন কৰি দিও ওকে জয়েন হল ওকে জয়েন হৈ গল দেখিছানে কাম হৈ গল আমাৰ হল এখিনলৈকে ধৰিব পাৰিলা যে প্ৰথমতে এডাল ৰেখা টানি লবা ঠিক আছে তাৰ পিছত ৰেখাডালক আমাক ভাগ কৰিবলৈ দিব ধৰিলো আমাক 3:2 অনুপাতত ভাগ কৰিব দিলে আমাক কি দিলে যে 3:2 অনুপাতত ভাগ কৰিবলৈ দিলে তো আমি কি কৰিম 3+2 কৰি লম 3+2 3+2 মানে কিমান 5 হলে 5 পাই গলো তাৰ মানে কি কৰিম মই এই জিডাল ৰেখা AB ক আমাক ভাগ কৰিবলৈ দিছে সেই ৰেখাডালৰ লগত সূক্ষ্মকোণ কৰাকে আনডাল ৰেখা আঁকি লম আনডাল ৰেখা নাম ধৰি ললো মই AX ঠিক আছে AX এতিয়া মই কি কৰিম এই AX ক মই কি কৰিম পাঁচটা ভাগত ভাগ কৰিম কম্পাসেৰে যি কোনো দৈৰ্ঘ্য লৈ ঠিক আছে তুমি ইয়াৰ পৰা ইয়ালৈ লব পাৰা ইয়াৰ পৰা ওচৰলৈ লব পাৰা তো পাঁচটা মই সমান ভাগত ভাগ কৰিলো হলে পাঁচটা সমান ভাগত ভাগ কৰিলো হল নেক্সট কি কৰিব লাগিব নেক্সট এই যেটো শেষৰ বিন্দুটোৰ লগত এই AB ৰেখাডালৰ B বিন্দুটো মই সংযোগ কৰিব লাগিব ঠিক আছে এইখিনলৈকে ধৰিব পাৰিছা আৰু তোমালোকে লগে লগে আঁকি যোৱা ওকে হল এতিয়া সোয়া নেক্সট কাম আমাৰ কি সোয়া নেক্সট কাম তাৰ আগত কি লিখিলো আমি কইলো তো সোয়া BA5 সংযোগ কৰা হল ঠিক আছে এখিনলৈকে ধৰিব পাৰিছা যে BA5 যেটো আছিল আমি হেতু সংযোগ কৰি দিলো ওকে BA5 সংযোগ কৰা হল এতিয়া মই কি কৰিম সোয়া নেক্সট কাম হৈ গল আমাৰ যে এতিয়া মই কি কৰিব লাগিব যে এই A3 বিন্দুত তো A3 মানে m = 3 ঠিক আছে m = 3 m = 3 তো m = যেহেতু 3 গতিকে মই কি কৰিব লাগিব এই A3 বিন্দুত ঠিক আছে A3 বিন্দুত মই A5B ৰ সমান্তৰালকে অৰ্থাৎ এই যিডাল A5B ৰেখা আছে তাৰ সমান্তৰালকে মই ইয়াত এটা ৰেখা টানিব লাগিব কি কৰিব লাগিব মই যে m = যেহেতু 3 গতিকে মই ইয়াত হিসাব কৰিম m = 3 হলে মই A3 টাকিম m = 4 হলে মই A4 টাকিম m = 2 হলে মই A2 টাকিম ঠিক আছে এতিয়া মোৰ m কি 3 গতিকে মই কোত আকিম মই A3 এডাল ৰেখা আকিম যিডাল ৰেখা A5B ৰ সমান্তৰাল হ'ব লাগিব A5B ৰ সমান্তৰাল এতিয়া তোমালোকক মই শেষৰ ভিডিওত হেতু কাৰণে শিকাইছিলো যে এডাল ৰেখাৰ সমান্তৰাল ৰেখা কেনেকৈ আকিব পাৰি ঠিক আছে তো হেতু বস্তু শিকাইছিলো তো ইয়াত আমি এটা কেনেকৈ আকিম সোয়া তো একেই পদ্ধতি আমি ব্যৱহাৰ কৰিম কি কৰিম আমি কিহৰ সমান্তৰাল আকিব লাগিব A5B ৰ হয়নে গতিকে মই কি কৰিম সোয়া কম্পাসডাল মই কম্পাসৰ জোঙা মূৰটো মই কোত ৰাখিলম A5ত ৰাখিম ঠিক আছে কম্পাসৰ জোঙা মূৰটো মই কোত ৰাখিম A5ত ৰাখিম তাৰ পিছত মই কম্পাসডালৰ যি কোনো এটা দৈৰ্ঘ্য মেলি লম কি কৰিম মই যি কোনো এটা দৈৰ্ঘ্য মেলি লম ঠিক আছে যি কোনো দৈৰ্ঘ্য ওকে যি কোনো দৈৰ্ঘ্য ঠিক আছে অলপ সৰুকে মেলি লবা যাতে A5 আৰু A4 ভিতৰতে থাকে ঠিক আছে বাহিৰত থাকিলেও প্ৰবলেম নাই কিন্তু ভিতৰত হলে বেছি ভাল হ'ব ঠিক আছে তো এনেদৰে কম্পাসডাল সো এনেদৰে মেলি লবা ঠিক আছে মেলি লোৱা এতিয়া মেলি লৈ কি কৰা জোঙা মূৰটো কোত ৰাখা জোঙা মূৰটো A5ত ৰাখা ঠিক আছে জিডালৰ ৰেখাৰ লগত আমি সমান্তৰাল আকিম সেই ৰেখাডালৰ মূৰটোত ৰাখা ঠিক আছে জিটো বিন্দু AX ত পৰি আছে ওকে তাৰ পিছত কি কৰা কম্পাসডাল এনেকে এটা বৃত্তচাপ আকি দিয়া কি কৰা কম্পাসডালে এনেদৰে এটা বৃত্তচাপ আকি দিয়া হৈ গল নে এটা বৃত্তচাপ চোৱা এটো হৈ গল দেখিছা হৈ গল কম্পাসডাল ইয়াত ৰাখা তাৰ পিছত এটা এনেদৰে বৃত্তচাপ আকিলা ঠিক আছে এতিয়া কম্পাসডাল হলনি নকৰিবা কম্পাসডালৰ জুমটো কি কৰা এতিয়া A3 বিন্দুত ৰাখা কি কৰিবা কম্পাসডাল হলনি নকৰাকে কম্পাসডালৰ জোঙা মূৰটো A3 বিন্দুত ৰাখা ঠিক আছে প্ৰথম A5ত ৰাখি এনেকে বৃত্তচাপ এটা আকা তাৰ পিছত কি কৰা A3 বিন্দুত ৰাখি এটা একে বৃত্তচাপ আকা কম্পাসডালৰ দৈৰ্ঘ্যটো হলনি নকৰিবা প্ৰথম ইয়াত যি কোনো দৈৰ্ঘ্য লৈ লবা A5ত তাৰ পিছত ইয়াত একেটা দৈৰ্ঘ্য আকা যিদৰে আমি সমান্তৰাল ৰেখা টানিছিলো একেদৰে ঠিক আছে তো ইয়াত এটা এনেদৰে বৃত্তচাপ টানি দিয়া হলে এনেদৰে এটা বৃত্তচাপ টানি দিয়া ঠিক আছে তো এটো ইয়াত লগাইও দিব পাৰা এনেদৰে টানি থলেও হল ঠিক আছে হৈ গল এখিনলৈকে হল নেক্সট কি কৰিবা এতিয়া সোয়া নেক্সট আমাৰ কাম কি আছে আমি সমান্তৰাল ৰেখা কেনেকৈ আঁকিছিলো নেক্সট আমি কি কৰিম এই যেটো বিন্দু এইটো বিন্দু দেইছানে সোয়া এই বিন্দুটো যেটো বিন্দু আমাৰ AX ৰ ওপৰত আছে তো সেই বিন্দুটোত কম্পাসডালৰ জোঙা মূৰটো ৰাখা ঠিক আছে তাৰ পিছত এতিয়া এই বিন্দুটো ধৰি লোৱা এটো বিন্দু মই তোমালোকক বুজি পাবৰ কাৰণে ধৰি লব দিছো ঠিক আছে এই বিন্দুটো ধৰি লোৱা G AB এটো সিউ ধৰিব পাৰা
ধৰি লোৱা জি ঠিক আছে এতিয়া কি কৰা কম্পাছডালৰ জোঙা মূৰটো ক'ত ৰাখিব কৈছো মই এই পইণ্টত হলে এটো পইণ্টত যৰ পৰা আমি বৃত্তচাপটো আৰম্ভ কৰিছিলো তাৰ পিছত আনটো মোৰে জি বিন্দুটোত ৰাখা কম্পাছডাল এতিয়া হলনি কৰা দৈৰ্ঘ্যটো হলনি কৰি কি কৰিবা আনটো মোৰ জি বিন্দুত ৰাখা দৈৰ্ঘ্য হলনি কৰিব পাৰিবা ঠিক আছে কি কৈছো মই এতিয়া কম্পাছডালৰ জোঙা মূৰটো ইয়াত ৰাখা জোঙা মূৰটো ইয়াত ৰাখি আনটো মূৰ যদি মেলিব লাগে মেলি দিয়া ছপাব লাগে যে ছপাই দিয়া ছপাই ৰাখি কি কৰিব লাগিব এই জি বিন্দুটো ৰাখিব লাগিব ঠিক আছে জি বিন্দুত ৰাখা হলে তই জোখটো লোৱা মাত্ৰ একো কৰিব নালাগে জোখটো লোৱা সেই জোখটো লৈ ইয়াত আহি কি কৰা যেটো আমি বৃত্তচাপ আঁকিছিলো এই বিন্দুটোত সেই কম্পাছডালৰ জোঙা মূৰটো দিয়াহি কম্পাছডালৰ জোঙা মূৰটো ইয়াত দি দিয়া ঠিক আছে ইয়াত দি দিয়া হলে ইয়াত দি দিয়া তাৰ পিছত কি কৰা ইয়াত এটা এনেদৰে বৃত্তচাপ আঁকি দিয়া তাৰ পিছত এনেদৰে বৃত্তচাপ আঁকি দিয়া কম্পাছডালৰ জোঙা মূৰটো এনেকৈ দি ইয়াত এটা বৃত্তচাপ আঁকি দিয়া ঠিক আছে তো এনেদৰে আমি কি কৰিছিলো এনেদৰে আমি সমান্তৰাল ৰেখা টানিছিলো সেই একেটা পদ্ধতি ইয়াত ব্যৱহাৰ কৰিছো ঠিক আছে হৈ গল তো এতিয়া চোৱা আমি কোনটো বিন্দুত আঁকিছিলো সমান্তৰাল ৰেখা আঁকিব লাগে A3 বিন্দুত হলে তো A3 বিন্দুত ওকে আৰু এতিয়া কি কৰা এই যেটো কটাকটি কৰিলে আৰু A3 আছে তাৰ মাজত এডাল স্কেলেৰ ৰেখা টানি দিয়া কি কৰিবা এতিয়া হৈ গল আমাৰ সমান্তৰাল ৰেখাডাল চোৱা আমি কি কৰিম স্কেলডাল মই এনেদৰে নলওঁ ঠিক আছে সৰি স্কেলডাল মই এনেকৈ ঘূৰাই লওঁ ওকে তো এতিয়া মই কি কৰিম A3 আৰু এই যেটো কটাকটি কৰিছে বিন্দু হলে এই যেটো কটাকটি কৰিছে বিন্দুটো মাজেদি মই কি কৰিম মই এডাল ৰেখা টানি দিম তো জিডাল ৰেখাই কি কৰিব যে এই সৰি এনেদৰে ৰলে নহব ইয়াত লব লাগিব ওকে তো এনেদৰে ঠিক আছে তোমালোকে ইভাগে লব পাৰিবা যেহেতু মই ইয়াত বোৰ্ডত ইউজ কৰি আছো মানে স্মাৰ্ট বোৰ্ডত ইউজ কৰি আছো তো বেলেগকে লব লাগে ঠিক আছে তো মই কি কৰিম একে কৰিছো সো A3 আৰু এই বিন্দুটোৰ মাজত মই কি কৰিছো যে সংযোগ কৰি দিম আৰু মই বহাই দিম ৰেখাডালে ক'ত কাটিবগে এই AB ৰেখাডালক কাটিবগে সো বহাই দিলো দেইছানে মই কি কৰিলো সো আকৌ এবাৰ সোৱা যে কি কৰিলো A3 আৰু এই যেটো কটাকটি কৰিছে এই বিন্দুটোৰ মাজেদি মই ৰেখাডাল বহাই দিলো যাতে ই AB ক C বিন্দুত কাটে কিহত কাটিছে এই বিন্দুটো ধৰি লোৱা C ঠিক আছে এই বিন্দুটো হৈ গল C এতিয়া সোৱা আমাৰ আঁকিবলগীয়া ৰেখাখণ্ডটো হৈ গল যত কি হ'ব সোৱা AB ৰেখাডাল আছিল আমি আঁকিবলৈ লৈছিলো এতিয়া যদি জোখা AC = 3 হ'ব AC = কি হ'ব AC = 3 হ'ব আৰু BC = 2 হ'ব অৰ্থাৎ 3:2 অনুপাত হ'ব ঠিক আছে ৰেখাডালৰ জোখটো যে হওক এটো হ'ব 3 আৰু এটো হ'ব 2 3:2 হলে তো জোখিও চাব পাৰা স্কেলৰ সহায়ত এতিয়া আমি যদি জোখি চাও তো তুমি যদি স্কেলডাল পুনকে লৈ জোখি চোৱা চাবা আমাৰ স্কেলডাল এটো আছে 0 ঠিক আছে তো এই পইণ্টটো আছে চোৱা টোটাল আছিল আমাৰ 23 সেন্টিমিটাৰ হলে এতিয়া 23 সেন্টিমিটাৰৰ সো এটো যদি মই ভালকে লওঁ তো 23.2 আছে ঠিক আছে তো সোৱা 20 কি আছে আমাৰ 23.2 তো 23.2 দুটা ভাগত ভাগ হৈছে এটা ভাগত সোৱা এনেদৰে কৰিব লাগিব 23.2 ইনটু হ'ব 2 সৰি ইনটু হ'ব কি 5 আমি কেটা ভাগত ভাগ কৰিছো মুঠতে সোৱা এটো মই মহাই লওঁ ঠিক আছে আমি মুঠ ভাগ কিমান কৰিছো 5টা ভাগ হয়নে নহয় 3 আৰু 2 5টা ভাগ তো তলত 5 থাকিব ওপৰত 3 তো এটা ভাগত থাকিব এটো 23 * 2 * 3 তো এটোটা যদি আমি পূৰণ কৰো 3 * 2 = 6 কিমান হ'ব সোৱা 3 * 2 = 6 হ'ব 3 * 2 = 6 3 * 3 = 9 3 * 3 = 9 3 * 2 = 6 69.6 divided by 5 হ'ব হয়নে divided by 5 তো 5 এৰে যদি 69.6 ক হৰণ কৰি দিয়া কিমান পাবা 5 * 5 5 * 5 পালো ঠিক আছে 19 হল 5 3 * 15 4 বাকি থাকিলে 46 হল 5 9 * 45 5 9 * 45 45 এক থাকিলে 5 2 গুণ 10 তো 13.92 সোয়া এখিনি হৈ যাবগে আমাৰ 13.92 আৰু বাকিখিনি হৈ যাব 23.2 ৰ পৰা 13.9 বিয়োগ কৰিলে কি হ'ব 13.9 যদি মই বিয়োগ কৰি দিও
তো 13.9 বিয়োগ কৰিলে 12 ন গল থাকিল 3 ঠিক আছে এটো 2 থাকিলে তো 12 3 গল থাকিল 9 9.3 অৰ্থাৎ a কোণ হলগে আমাৰ 9.3 সেন্টিমিটাৰ c ৰ পৰা b লে হল 9.3 আৰু এখিনি হ'ব আমাৰ 13.92 ঠিক আছে তো এখিনি বস্তু মই শিকাই দিম কেনেকৈ উলিয়াব লাগে জাস্ট স্কেলে আমি জুখি চালে হল এবিলাক অংক কৰিব নালাগে ঠিক আছে তাৰ মানে কি হল a ৰ পৰা c লে পালো আমি 13.92 13.92 হ'ব আৰু এখিনি হ'ব আমাৰ 9. কিমান পাইছিলো 9.3 অৰ্থাৎ কি হল 3:2 অনুপাতত ভাগ হৈ গল হলে 3:2 অনুপাতত ভাগ হৈ গল বা আমি একেবাৰে সহজে চাবলৈ গলে এই ৰেখাডালক যদি আমি পাঁচটা সমান ভাগত ভাগ কৰো তেতিয়া a ৰ পৰা c লে 3টা ভাগ থাকিব b ৰ পৰা c লে 2টা ভাগ থাকিব ঠিক আছে তো এতিয়া এনেদৰে আমি ভাগ কৰিব লাগিব তো এবাৰ মই আকৌ একবাৰ দেখুৱাই দিও যে কেনেকৈ কৰিলো আমি এখিনি মহাই দিও ঠিক আছে তো এখিনি আমাৰ দৰকাৰ নাই এটা বস্তু এখিনি আমাক দৰকাৰ নাই এখিনি দেখুৱাবলে হলে এখিনি দৰকাৰ নাই আমাক দেখুৱাবলে এখিনিও দৰকাৰ নাই জুখি চাবলে কলে আমি পুনে পুনে জুখি চাম ঠিক আছে তো এতিয়া চোৱা এবাৰ আকৌ এবাৰ চাই লোৱা কি কৰিব লাগিব প্ৰথমতে a b এটা লেখা লম হলে ধৰিলো দৈৰ্ঘ্যটো l তাৰ পিছত মই কি কৰিম a b ৰ লগত সূক্ষ্ম কোণ কৰাকৈ এটা লেখা টানি দিম ax হলে তাৰ পিছত আমি অনুপাতটো চাম কি দিছে ইয়াত আমি অনুপাতটো ধৰি ললো যে 3:2 অনুপাতটো আমাক ইয়াত দিয়া নাছিলে গতিকে আমি ধৰি ললো যে 3:2 তো 3:2 যেতিয়া দিয়ে আমি এডুটা যোগ কৰিম 3 + 2 = 5 হল তাৰ মানে মই কি কৰিম x ৰেখাডালক ওপৰত মই পাঁচটা সমান ভাগ লম ঠিক আছে এ ভাগ দু ভাগ তিনি ভাগ চাৰি ভাগ পাঁচ ভাগ ঠিক আছে আৰু নাম কেনেকৈ দিম যদি এটো মই a বিন্দু লওঁ a1 a2 a3 a4 a5 দিম ঠিক আছে তেতিয়া আমাৰ সহজ হ'ব অংকটো কৰোতে ওকে তাৰ পিছত এখিনি বাঢ়ি থাকিলেও একো নহয় এখিনি যিমান বাঢ়ি থাকে একো নহয় বা কমি থাকিলেও একো নহয় ঠিক আছে তাৰ পিছত কি কৰিবা নেক্সট কাম কি কৰিবা একেবাৰে শেষৰ বিন্দুটোৰ লগত এই শেষৰ বিন্দুটো জয়েন কৰি দিবা হলে জয়েন হৈ গল তাৰ পিছত কি কৰিম মই তাৰ পিছত a5b সমান্তৰালকৈ মই কি কৰিব লাগিব আন এটা লেখা টানিব লাগিব কোড টানিব লাগিব m = যিমান আছে হেতুত m = কি ইয়াত 3 গতিকে মই ইয়াত টানিম ওকে m = 3 টানিম তো মই কি কৰিব লাগিব m = 3 অৰ্থাৎ a3 মই এডাল কি কৰিব লাগিব সমান্তৰাল ৰেখা টানিব লাগিব a5b ৰ সমান্তৰালকে তো আমি জানো সমান্তৰাল ৰেখা কেনেকৈ টানে মই কম্পাস লম কম্পাসৰ জোঙা মূৰটো মই a5ত ৰাখিম a5ত ৰাখি মই যি কোনো দৈৰ্ঘ্যৰ এটা মই বৃত্তচাপ আঁকি দিম এটো আমি বৃত্তচাপটো আঁকি দিলো এনেদৰে হলে আঁকি দিছিলো ঠিক আছে এতিয়া মই কি কৰিলো নেক্সট কি কৰিলো এই একেটা দৈৰ্ঘ্যলৈ কম্পাসডালৰ মই জোঙা মূৰটো a3ত ৰাখিম a3ত ৰাখি মই ইয়াত এটা কি কৰিম এনেদৰে এটা মই বৃত্তচাপ আঁকি দিম হলে আঁকি দিলো নেক্সট কি কৰিম নেক্সট মই কম্পাসৰ জোঙা মূৰটো মই ইয়াত ৰাখিম a পইণ্টত ৰাখি মই a পইণ্ট আৰু a ৰ মাজৰ দূৰত্বটো চাম a পইণ্ট আৰু g ৰ মাজৰ দূৰত্বটো মই চাম কম্পাসডালে হলে তো তাৰ পিছত হে একেটা দূৰত্ব মই লৈ আহিম মই a পইণ্টত ৰাখি এনেদৰে মই একেটা দূৰত্বৰ কি কৰিম ইয়াত এটা মই এনেদৰে বৃত্তচাপ আঁকি দিম হলে তাৰ পিছত যেটো বিন্দুত কটাকটি কৰিব হে বিন্দুটো আৰু a3 বিন্দুটো সংযোগ কৰি মই বহাই দিম যাতে ab c বিন্দুত কাটে হলে তো এই c বিন্দুটোৱে কি কৰিব ab ৰেখাডালক 3:2 অনুপাতত ভাগ কৰিব অৰ্থাৎ ab ৰেখাডালৰ c ৰ বাওঁফালে থাকিব 3 ভাগ আৰু c ৰ সোঁফালে থাকিব 2 ভাগ হলে তো একেবাৰে সহজ তোমালোকে লগে লগে আঁকি গৈছা নিশ্চয় পাৰিবা আৰু লগে লগে আঁকি নগলে কিন্তু নোৱাৰিবা ঠিক আছে তো এটোৱে হৈ গল আমাৰ প্ৰশ্নটো হলে এটো আমাৰ হৈ গল এতিয়া আমি ইয়াত কি লিখিব লাগিব চোৱা এখিনলৈকে লিখিলো চোৱা এতিয়া a3 মই ব্ৰেকেটৰ ভিতৰত এবিলাক লিখি দিছো এবিলাক পৰীক্ষাত নালাগে লিখিব ঠিক আছে ইয়াতো এটো ব্ৰেকেটৰ ভিতৰত লিখি দিছো দেইছানে 5 = m + n এটো লিখিব নালাগে ঠিক আছে বাকিখিনি লিখিলে হল তো এতিয়া a3 m = 3 বিন্দুৰ মাজেৰে ba5 ৰ সমান্তৰালকৈ ab ক c বিন্দুত কটাকৈ তো ab ক c বিন্দুত কটাকৈ a5c অঙ্কন কৰা হল যে কি কৰিলো আমি একাখিনি কথাকে যে a3 বিন্দুৰ মাজেৰে ba5 ৰ সমান্তৰালকৈ ab ক c বিন্দুত কটাকৈ a5c অঙ্কন কৰা হল তাৰ মানে এটো কথা কৈছো সৰি a3c অঙ্কন কৰা হল ঠিক আছে এটো a3c এটো a5 নহয় ঠিক আছে এটো a3c হ'ব ওকে এখিনি মই তোমালোকক শুধৰাই দিম আৰু এখন পিপিটি মই দি দিম লিখিব নালাগে ঠিক আছে a3c আমি কি কৰিলো অঙ্কন কৰিলো ওকে
A3C অঙ্কন কৰি দিলো তাৰ পিছত আমাৰ কাম শেষ তাৰ পিছত চোৱা এই C বিন্দুৱে AB ক 3:2 অনুপাতত ভাগ কৰিছে অৰ্থাৎ এই C বিন্দুটোৱে AB ক 3:2 অনুপাতত ভাগ কৰিছে ঠিক আছে তো এখিনলৈকে হৈ গল এতিয়া আমাৰ কাম কেনেকৈ কৰিব লাগিব চোৱা আমি লিখিব লাগিব কেনেকৈ চোৱা প্ৰথমতে এটো প্ৰশ্নটো সমাধান বুলি লিখিবা ঠিক আছে সমাধান বুলি লিখি এই ছবিটো আঁকি লবা এই গুটে ছবিটো কম্পাসৰ সহায়ত আঁকি লবা যেনেদৰে আঁকিব দিছো ঠিক আছে তাৰ পিছত এইখিনি লিখা আৰম্ভ কৰি দিবা তাৰ পিছত চোৱা প্ৰথমতে সমাধান বুলি লিখিবা তাৰ পিছত ছবিটো আঁকিবা তাৰ পিছত লিখিবা এইখিনি ধৰা হল AB এনেদৰে হলে নতুবা এইখিনলৈকে লিখি লৈ ইয়াৰ তলত লিখিব পাৰা তাৰ পিছত এই অঙ্কনৰ পৰ্যায়বোৰ বুলি এইখিনি লিখি দিব লাগিব ঠিক আছে কেনেকৈ আঁকিছো আমি দেখুৱাব লাগিব ওকে তো এনেদৰে লিখিলে হল কেনেকে কোড সমান্তৰাল লেখা আঁকিবলৈ কম্পাসডালৰ মূৰটো কোড দিছো কেনেদৰে কৰিছো সেইবিলাক দৰকাৰ নাই আমি পুনে পুনে লিখিলে হ'ব ঠিক আছে এনেদৰে এতিয়া A3 বিন্দুৰ মাজেৰে BA5 ৰ সমান্তৰালকৈ AB ক C বিন্দুত কটাকৈ A3C অঙ্কন কৰা হল তেনেদৰে আমি লিখি দিলে হল যে A3 বিন্দুত আমি A5B ৰ সমান্তৰালকৈ এডাল টানিছো বুলি লিখি দিলে হল এডাল কেনেকৈ সমান্তৰালকৈ আঁকিছো এইবিলাক লিখিব দৰকাৰ নাই ঠিক আছে তো এতিয়া এটো বুজিলা নেক্সট কথা হল কি এতিয়া চোৱা আমাৰ নেক্সট আমি যুক্তিযুক্ততা দিব লাগিব যুক্তিযুক্ততা মানে আমি কেনেকৈ গম পালো যে এই C বিন্দুৱে AB ক দুটা AB ক 3:2 অনুপাতত ভাগ কৰিছে কেনেকৈ গম পালো আমি হয়নে তো স্কেলেৰে জুখি আমি দেখুৱালে নহব আমি স্কেলেৰে জুখি যে ইমানটো ইমান পাইছো ইমানটো ইমান গতিকে 3:2 হয়নে তো তেনেকৈ দেখুৱালে নহব আমি যুক্তি দাঙি দেখুৱাব লাগিব স্কেলেৰে নুজুখাকে ঠিক আছে তো আমি কব লাগিব যে AC 3 হ'ব আৰু BC 2 হ'ব অৰ্থাৎ 3:2 হ'ব ঠিক আছে অনুপাতটো 3:2 হ'ব কেনেকৈ হ'ব আমি কব লাগিব ঠিক আছে তো এটো একেবাৰে সহজ এটো দুই ধৰণে কৰিব পাৰি যে সদিশ ত্ৰিভুজৰ ধৰ্ম লগায়ও কৰিব পাৰিম আৰু আমি থেলছ থিওৰেম লগাই আমি কৰিব পাৰিম তো থেলছ থিওৰেম লগাই মই কৈ দিম থেলছ থিওৰেমটো বেছি সহজ পাবা তোমালোকে ঠিক আছে তো এতিয়া চোৱা মই ৰঙা কেইটা উঠাই লওঁ যিকেইটা মই এতিয়া হাতেৰে আঁকি দিছিলো ঠিক আছে তো এতিয়া মই কি কৰিম তেতিয়া হলে যুক্তিযুক্ততা দেখুৱাম তো কেনেকৈ হল মই কব লাগিব ঠিক আছে তো এইখিনি মই মহাৰ দিলো ওকে এতিয়া ইয়াত চোৱা ইয়াত এটা আমি ত্ৰিভুজ পালো ABA5 বা আমি এফালৰ পৰা যদি যাওঁ A5B হয়নে এটো এটা ত্ৰিভুজ হয়নে নহয় চোৱা A ৰ পৰা এনেদৰে গৈ থাকা A ৰ পৰা আমি A5 পালোগে হলে তাৰ পিছত A5 ৰ পৰা তুমি এফালে যদি যোৱা এফালে যদি যাওঁ মই B পালোগে আৰু B ৰ পৰা যদি মই এফালে গুছি আহো চোৱা এটো বেকাবেকি কি আহিছো ঠিক আছে তো চোৱা এটো এটা ত্ৰিভুজ হয়নে A5B এটা ত্ৰিভুজ যত হেউজিয়া অংশ দি দিছো ঠিক আছে এতিয়া এই ত্ৰিভুজটোত চোৱা এই যেটো আমাৰ ত্ৰিভুজ পালো A5B যেটো ত্ৰিভুজ পালো সেই ত্ৰিভুজটোত আমি কি পাইছো যে A5B হলে এটো হেউজিয়াটো ভাল লগা নাই হয়নে হেউজিয়াটো জিলিকা নাই আমি জিলিকা কালাৰ এটা লওঁ ৰঙা লৈ লওঁ ঠিক আছে ৰঙাই ঠিক আছে হয়নে তো চোৱা আমি ইয়াত পাইছো যে A5B is parallel সমান্তৰাল কাৰ সৈতে সমান্তৰাল A3C ৰ সৈতে সমান্তৰাল হয়নে নহয় A3C ৰ সৈতে সমান্তৰাল হয়নে নহয় A5B is parallel to A3C অঙ্কন মতে হয়নে আমি আঁকিছো ইয়াত লিখি দিবা অঙ্কন মতে ঠিক আছে মই এখিনি লিখাখিনি লিখি ৰাখিছো তাত বুজাই দিম ঠিক আছে হৈ গল এতিয়া মনত ৰাখিবা এটা ত্ৰিভুজৰ যদি এটা বাহুৰ সমান্তৰালকে আন এটা লেখা টনা হয় তেতিয়া এটা থিওৰেম পাইছিলো ত্ৰিভুজ অনুশীলনীটোত কি পাইছিলো যে থেলছ থিওৰেম কি পাইছিলো যে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকে যদি এডাল ৰেখা টানি দিও সেই ৰেখাডালে বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰে এই ৰেখাডালে কি কৰে বাকি দুটা বাহুক সমান অনুপাতত ভাগ কৰে এতিয়া A5B ত্ৰিভুজটোৰ সমান্তৰালকে মই কি আঁকিছো এইডাল ৰেখা টানিছো এই ৰেখাডাল টানিছো নে এতিয়া এই ৰেখাডালে কি কৰিব বাকি দুটা বাহুক অৰ্থাৎ A5 আৰু AB বাহু দুটা সমান অনুপাতত ভাগ কৰিব ঠিক আছে সমান অনুপাতত ভাগ কৰিব তাৰ মানে কি হ'ব চোৱা যে এই যিডাল A3C ডাল আমি
A5B ত্ৰিভুজৰ A5B ৰ সমান্তৰালকে আঁকিছো হয়নে এটো হৈ গল আমাৰ A5B বাহুটো তো সোয়া তোমালোকে যাতে ভালকে বুজি পোৱা ঠিক আছে তো যিখিনি সুকা লৰা চলে এখিনি তো বুজি পাইছাই তো বাকিখিনিও যাতে বুজি পোৱা হেতু কাৰণে অকনমান লাহেকে পঢ়াই দিছো ঠিক আছে তো এতিয়া সোয়া A5B ৰ সমান্তৰালকে মই A3C আঁকিছো নে A3C আঁকিছো এতিয়া সোয়া কি কৰিব এই A3C এ এই ত্ৰিভুজটোৰ A5B ৰ সমান্তৰালকে মই A3C আঁকিছো গতিকে A3C এ এই বাহু দুটাক সোয়া এটা বাহু হল A ৰ পৰা A5 আৰু এটা হল A ৰ পৰা B এই দুটা বাহু হয়নে না এই ত্ৰিভুজটোৰ ডাঙৰ ত্ৰিভুজটোৰ এটা বাহু হল A5 আৰু এটা হল A5B সৰি AB হয়নে কি কৰিব এই A5 ক কেনেকে ভাগ কৰিব সোয়া কেনেকে ভাগ কৰিছে সোয়া এটো ৰঙা এটা লোৱা এটো কেনেকে ভাগ কৰিছে সোয়া A ৰ পৰা A3 এখিনতে এটা আনি দিছো যেহেতু তো A3 হ'ব A3 ডিভাইডেড বাই A3A5 হয়নে তো A ৰ পৰা A3 এখিনি আৰু A3 ৰ পৰা A5 এখিনি ঠিক আছে তো ডিভাইডেড বাই কি হ'ব তে হলে A3A5 হলে A3A5 ইকুৱেল টু কি হ'ব সমান অনুপাতত ভাগ কৰে এই বাহুটোকো কি হ'ব কেনেকে ভাগ কৰিব AC divided by sorry equal to কি হ'ব AC by CB অৰ্থাৎ বেলেগ একো নহয় সোয়া এইটা এটো একেবাৰে সাধাৰণ বস্তু ঠিক আছে এটো ত্ৰিভুজ চেপ্টাৰটো যদি পঢ়িছা এখিনটো পাৰিবাই তো এটো একেবাৰে সাধাৰণ বস্তু কি কৰে যে ইয়াৰ পৰা ইয়ালে A ৰ পৰা A3 কাৰণ এডাল আঁচডাল হয়নে নহয় তো A ৰ পৰা A3 আৰু হুফালে থাকিব এটো AC সোয়া ইয়াত আছে A3 ইকুৱেল টু ইয়াত আছে AC ওপৰত AC আছে ঠিক আছে তো তলত কি থাকিব তলত সোয়া A3 ৰ পৰা A5 হৈছে হয়নে এই আঁচডাল টানি দিছো তো A3A5 হৈছে A3A5 আৰু এফালে হৈছে কি আছে CB এফালে CB আছে দেইছানে তাৰ মানে A3 by A3A5 ইকুৱেল টু AC by CB ওকে হেখিনি বস্তু ঠিক আছে তো এতিয়া সোয়া আমাক এটো নালাগে এটো আকিব নালাগে এটো আকিব নালাগে এটো আকিব নালাগে হেবিলাক না আকিবা ঠিক আছে তো এতিয়া সোয়া এতিয়া আমি অঙ্কন মতে কি কৰিছিলো আমি অঙ্কন মতে কৰিছিলো যে A3 by A35 কি কৰিছিলো আমি সোয়া A3 এৰ পৰা A3 লে কিমান দূৰ সোয়া এভাগ দুভাগ তিনিভাগ আছে নে সমান সমান পাঁচটা ভাগ কৰিছিলো ইয়াৰ পৰা ইয়ালৈকে এটা ভাগ দুটা ভাগ তিনটা ভাগ চাৰিটা ভাগ পাঁচটা ভাগ হয়নে তো এটা ভাগ হৈছে এৰ পৰা A1 আনটো ভাগ হৈছে A1 A2 আনটো ভাগ হৈছে A2 A3 হয়নে অৰ্থাৎ A3 ৰ বাওফালে কেটা ভাগ আছে এটা দুটা তিনটা ভাগ তিনি ভাগ আছে আৰু হুফালে কে ভাগ আছে এভাগ দুভাগ হয়নে দুভাগ আছে তাৰ মানে আমি অঙ্কন মতে আমি কি কৰিছিলো যে A3 by A35 মানে কি A ৰ পৰা A3 লে তিনি ভাগ আৰু A3 ৰ পৰা A2 লে দুভাগ অৰ্থাৎ ইয়াৰ অনুপাতটো হল 3/2 অঙ্কন মতে ঠিক আছে তো অঙ্কন মতে যদি ইয়াৰ অনুপাতটো 3/2 হয় আৰু আমি জানো A2 লগত A2 সমান তাৰ মানে এই অনুপাতটো কি হ'ব 3/2 হ'ব হয়নে বা আমি এনেকৈ ধৰিব পাৰো A3 by A35 ৰ ঠাইত আমি 3/2 পাতি দিলো ইকুৱেল টু কি হ'ব ইকুৱেল টু AC হুফালে কি আছে AC by CB হয়নে CB অৰ্থাৎ AC by CB অনুপাতটো কি 3:2 অৰ্থাৎ C বিন্দু সোয়া AC by CB মানে এখিনি বস্তু হয়নে নহয় এখিনি বস্তু AC মানে এৰ পৰা C লৈকে 3 আৰু CB সোয়া C ৰ পৰা B লৈকে এখিনি C পৰা B লৈকে এখিনি 3:2 অৰ্থাৎ AC by CB 3:2 তাৰ মানে কি C বিন্দুৱে AB ৰেখাডালক 3:2 অনুপাতত ভাগ কৰিছে এটো হৈ গল আমাৰ যুক্তি এটো হৈ গল আমাৰ কি যুক্তি তো এতিয়া মই একবাৰ কৈ দিছো যে যুক্তিটো একেবাৰে সহজ এটো নালাগে যুক্তিটো একেবাৰে সহজ আৰু ইয়াত এই বস্তুটো ৰঙাটো নালাগে ওকে ইয়াত আমাৰ এটো বস্তু নালাগে ঠিক আছে যুক্তিটো একেবাৰে সহজ কি যে আমি জানো যে থেলছ উপপাদ্য মতে এটা ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকে যদি আমি আন এডাল বাহু টানি দিও ৰেখা টানি দিও তেতিয়া সেই ৰেখাডালে ত্ৰিভুজৰ আন দুটা বাহু সমান অনুপাতত ভাগ কৰে যেহেতু এই ত্ৰিভুজটোত ইয়াৰ সমান্তৰালকে এটো টানিছো গতিকে আমি ক'ব পাৰো A3 by A35 ইকুৱেল টু AC by CB ঠিক আছে আকৌ আমি অঙ্কন মতে আমি আকিছো কেনেকে আকিছো যে A3 by A35 হল 3/2 গতিকে
a3/a35 ৰ ঠাইত মই পাতি দিলো 3/2 ইকুৱেল টু ac/cb অৰ্থাৎ ac/cb কিমান 3/2 অৰ্থাৎ c বিন্দুটোৱে ab বাহুক 3:2 অনুপাতত ভাগ কৰিছে হলে একেবাৰে সহজ বস্তু মাত্ৰ এইকন লিখি দিব লাগিব আমি কিহত লিখি দিব লাগিব এইকন যুক্তিযুক্ততা তো চোৱা মই ধুনিয়াকৈ লিখি দিছো ইয়াত লিখি দিছো যে ত্ৰিভুজ AA5B ৰ পৰা আমি পাও অৰ্থাৎ এই ত্ৰিভুজটোৰ কথা কৈছো যে ত্ৰিভুজ AA5B এই ত্ৰিভুজটোৰ পৰা আমি পাও যে কি পাইছো আমি যে A3C সমান্তৰাল A5B A3C সমান্তৰাল A5B একেখিনি কথাকে ঠিক আছে হলে তাৰ পিছত এতেকে A3/A35 = AC/CB Thales theorem এটো বস্তুকে A3/A35 = AC/CB ঠিক আছে Thales theorem next কি লিখিছো সোয়া এটো লিখি দিছো Thalesৰ উপপাদ্য কিন্তু আমি অঙ্কন মতে লিখিছো জানো যে A3/A35 = 3/2 অঙ্কন মতে গটিকে এখিনি যদি 3/2 হয় আকৌ এখিনি লগত এটো সমান তাৰ মানে AC/CB = 3/2 হলে তো হে দেখা যায় যে C এ AB ক 3:2 অনুপাতত ভাগ কৰে তো এখিনি লেকে লিখি দিলে আমি ফুল মার্কস পাই যাম ঠিক আছে তো এখিনি লেকে লিখি দিলে আমি ফুল মার্কস পাই যাম তো এখিনি বস্তু মই তোমালকক দি দিম জাস্ট তোমালোকে কি কৰিবা ড্ৰ কৰাটো নিজে কৰিবা ঠিক আছে ড্ৰ কৰাটো নিজে কৰিবা এটো অৱশ্যে এটো তাত বড়াই তাত দিলে দিগদাৰ হ'ব যেহেতু পিপিটো অলৰেডি বনোৱা হৈ গল তো তোমালোকে এখিনি ড্ৰ কৰাটো আকি লবা ঠিক আছে মই লিখাখিনি দি দিম তাত ওকে তো এনেদৰে আমি বনাব লাগিব ঠিক আছে তো এটো হৈ গল আমাৰ প্ৰথম প্ৰশ্নটো এতিয়া আমি কিতাপৰ প্ৰশ্ন এটা কৰিম তো তেতিয়া আমি আৰু ভালকে বুজি পাম ঠিক আছে এটো ভিডিও দীঘল হৈ গল নেক্সট ভিডিওত কৰি দিম ওকে থ্যাংক ইউ আৰু সোয়া থ্যাংক ইউ কলো তথাপিতো তোমালোকক আৰু এটা কথা কওঁ যে বুজি নাপাছ দি লগে লগে আকি যাবা ঠিক আছে তেতিয়াহে বুজি পাবা নতুবা বুজি নাপাবা মুখেৰে কৈ থাকিলে এখন একো বুজি নোপোৱা হয়নে নহয় লগে লগে আকি যোৱা হৈ যাব ঠিক আছে একেবাৰে সহজ বস্তু নম্বৰ পাবলৈও সহজ আহিবই পৰীক্ষাত ইয়াৰ হয়তো ইয়াৰ এটা আহিব নতুবা ত্ৰিভুজ এটা আকিবলৈ আহিব ঠিক আছে হল ঠিক আছে থ্যাংক ইউ সকলো বিষয়ৰ সম্পূৰ্ণ ভিডিও আৰু প্ৰশ্ন উত্তৰ নোটছ আদি পাবৰ বাবে প্লে ষ্টৰৰ পৰা এতিয়াই জ্ঞান পাণ্ডা এপটো ডাউনলোড কৰক